চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ সামৰণি 1926 চনৰ পৰা 2025 চনলৈ এক ঐতিহাসিক স্বৰ্ণিল যাত্ৰা 2 আৰু 3 ডিচেম্বৰত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় শতবৰ্ষ মহোৎসৱ মঙলবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ বাকৰিত বিভিন্ন স্তৰত জড়িত থকা ব্যক্তিৰ উপস্থিতিত উত্তোলন কৰা হয় 100খন পতাকা লগতে অসমৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকালৈ জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি ইয়াৰ পিছতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে অংশগ্ৰহণেৰে উলিওৱা হয় এক বাৰেৰহণীয়া সমন্বয় শোভাযাত্ৰা অসম সাহিত্য সভাৰ উদ্যোগত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে আজিৰ দ্বিতীয়টো তথা অন্তিমটো দিন পুৱা 10 বজাৰ পৰা আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী আলোচনা চক্ৰ মুকলি অধিৱেশন চন্দ্ৰকান্ত অভিধানৰ বানান পৰীক্ষক উন্মোচন সাংস্কৃতিক সমাৱেশেৰে অন্ত পৰিল কাৰ্যসূচী দ্বিতীয় দিনাৰ কাৰ্যসূচী বহু আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ লগতে অসম সাহিত্য সভাৰ সভাপতিকে প্ৰমুখ্য কৰি উপস্থিত থাকে সাহিত্য সভাৰ বৰ্তমানৰ প্ৰাক্তন বিষয়ববীয়া দুদিনীয়া কাৰ্যসূচীত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম সাহিত্য সভাৰ এই আজিৰ অধিৱেশনতে আমি কেইটামান কথা কালিও কৈছোঁ আজিও কওঁ যে আমাৰ পত্ৰিকাখনেও 2026 চনৰ 100 বছৰ সম্পূৰ্ণ কৰিব আৰু সেই 100 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি এটা নান্দী স্বৰূপে এটা অনুষ্ঠান আৰম্ভ কৰা হ'ল আৰু সেই অনুষ্ঠানত আমি নতুন প্ৰজন্মৰ লেখকক অত্যাধিক গুৰুত্ব দি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সহযোগত যোৰহাটৰ পৰা মাধুৰ্য শইকীয়া ৰিপৰ্ট অসম লাইভ 24